তো হেল্ল' নমস্কাৰ কুম্বক চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ বৰ্তমান আহিছে এটা বিগ আপডেট অসম পুলিচৰ কাৰণে ABUB সকলৰ কাৰণে বৰ্তমান অহা কাইলৈ ডাউনলোড হ'ব লাগিছিলে এডমিট কাৰ্ড মানে যোনটো অফিচিয়েল নটিছৰ মতে কিন্তু বৰ্তমান এইটো চেঞ্জ কৰি লাগে আৰু এখন নটিছ আহিছে নটিছত কি লিখা আছে আৰু বহুতে কৈছে সেকেণ্ড লিষ্ট আহিব নেকি এটা প্ৰশ্ন কৈছে বহুতে সঁচাকৈ জানিব বিচাৰিছে লগতে বহুতে মোক গালিও পাৰিছে যেন তুমি সেকেণ্ড লিষ্টৰ ওপৰত কিয় ভিডিঅ' নবনোৱা মই ভিডিঅ' কিয় বনোৱা নাই অলপ জনাই দিব চেষ্টা কৰি সম্পূৰ্ণ আপোনালোকে চাব তেতিয়া গম পাব যে মোৰ কাহিনীটো কি চলি আছে মই কিয় নবনাওঁ লগতে সেকেণ্ড লিষ্ট আহিবলৈ নাই সকলোখিনি জনাই দিম লগতে কিমানখিনি কেণ্ডিডেট মাতিছে সকলো জনাই দিম তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ তো এইখন হৈছে নটিছখন যোনটো নটিছ বৰ্তমান আহিছে SLPRBত আপোনালোকে চাব পাৰিব তো ইয়াত লিখা শুনি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'বগৈ 1 তাৰিখে লগতে আপোনালোকৰ পৰীক্ষা হ'বগৈ 6 তাৰিখে বৰ্তমানলৈকে ইয়াত এনেকৈ লিখা আছে আৰু এইটো কিয় আহিছে হয়তো বহুতে ভাবিছে যেন এইটো সেকেণ্ড লিষ্টৰ কাৰণে আহিছে নেকি তো বৰ্তমানলৈকে সেকেণ্ড লিষ্ট আহিবনে নাই ইয়াত উল্লেখ কৰা নাই লিখা নাই কিন্তু হয়তো সেকেণ্ড লিষ্ট আহিব পাৰে সেকেণ্ড লিষ্ট কেতিয়া আহিব তো সেকেণ্ড লিষ্ট কেতিয়া আহিব বহুতে সুধি আছে আৰু সেকেণ্ড লিষ্ট আহিব নেকি অফিচিয়েল নটিফিকেশ্যনত লিখা আছে নেকি তো ইয়াত সেকেণ্ড লিষ্ট আহিব বুলি লিখা নাই কিন্তু বৰ্তমান বহুতে ভিডিঅ' দিছে যে সেকেণ্ড লিষ্ট আহি গ'ল বুলি বৰ্তমান দি আছে কিন্তু সেকেণ্ড লিষ্ট আহিবনে নাই এইটো বৰ্তমানলৈকে গম পোৱা হোৱা নাই লগতে যিমানটো মই গম পাইছোঁ ইয়াৰ ওপৰতে হাইকোৰ্ট চলিবলৈ কৈছে কিছুমানে কেছ দিছে বুলি কৈছে আগতে আপোনালোকৰ হয়তো ভালকৈ মনত আছে যেন যেতিয়া ইণ্টাৰভিউ হৈছিলে এনেকৈ আন্দোলনৰ আগতে হৈছিলে তাৰ ভিত্তিতে ভিডিঅ' বনা যিটো মানে আপোনালোকে হয়তো ৰাখিব দা আপোনালোকে চিনি পায় কিন্তু আপুনি বেলেগৰ কথা শুনি বেয়া কাম কেতিয়াও নকৰিব বেলেগৰ উচতনিত কেতিয়াও নাযাব আমি এইটো বৰ্তমান সন্মুখীন হৈ আছোঁ এতিয়া 2022 চনৰ পৰা কেনেকুৱা এটা মেণ্টেল প্ৰেছাৰ থাকিব চাওক এতিয়া কেছটোৰ কাৰণে আমি আহি থাকিব লাগে অলপ দিনৰ মূৰে 2000 দুমাহ এমাহৰ মূৰে আহি থাকিব লাগে পইচা পাতি খৰচটোতো বাদ দিলোঁ সেইটোতো হয়েই কাৰণ কেছ বুলি ক'বলৈ হ'লে উকিলক দিব লাগিব ট্ৰেভেলিং জীৱনে মোৰ 150 কিলোমিটাৰ মই গাড়ী চলাই আহিব লাগে কেছটোৰ কাৰণে এতিয়া গুৱাহাটীত জীৱনত দুটা বস্তু কেতিয়াও নাযাব এটা হ'ল জেল এটা হ'ল মেডিকেলত যোৱাটো গমেই পাইছে কেনেকুৱা মেণ্টেলি প্ৰব্লেম ঘৰৰ মানুহৰ কিবা হ'লে কেনেকুৱা প্ৰব্লেম এইফালে আকৌ জেল থানা জেলততো প্ৰথম লাইনত যিটো বস্তু লিখা থাকে জীৱনত কপি যাব তোমাৰ ৱান্টেড বুলি ফটো উঠিব লাগে আমাৰ এক্সপিৰিয়েঞ্চ যদি ক'ব লাগে কেতিয়াবা কৈ দিম জেলত কি হয় কেনেকুৱা হয় কি চলে চব কম কিন্তু এইখিনিতে কওঁ আপোনাৰ ৰিজাল্ট আহিব হৈছে ভালকৈ চিনি পায় তেওঁলোকে এই ক্ষেত্ৰত ভিডিঅ' বনোৱাৰ কাৰণে তেওঁলোকক যাবলগীয়া হৈছিলে কেছ তাৰপিছতে তেওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰা মানে তেওঁলোকৰ নাম আহিছিলেগৈ অসম পুলিচৰ ABUB কাৰণে কিন্তু তেওঁলোকক দিয়া নহ'ল চাকৰি তো যদি মই এতিয়া বৰ্তমান ভিডিঅ' বনাওঁ এইবিলাকৰ ওপৰত মোৰ কি অৱস্থা হ'ব মোৰ কোন আছে যেন মোক বচাবলৈ বৰ্তমানলৈকে ৰেখিবদাৰ লগতে জিতুমণিসকলৰ কেছ চলি আছে বুলি কৈছে মোক ষ্ট্ৰিক্টলি কৈছে যেন কিছুমান পুলিচ চিনাকি আছে তেওঁলোকে মোক কৈছে 2 ষ্টাৰো আছে তেওঁলোকে কৈছে যদি তুমি এইবিলাকৰ ওপৰত ভিডিঅ' বনোৱা হয়তো তোমাৰ ওপৰত হ'ব কেছ যিহেতু তোমাৰ ভিডিঅ' বহুতেই চাই লগতে কিছুমানে সুধিব যেন তোমালোকে কাৰ ভিডিঅ' চাই পিনি গুৱাহাটীলৈ আহিছে হাইকোৰ্ট খেলিবলৈ তেতিয়াতো হয়তো মোৰ বিষয়েও ক'ব যেন অমলানদাৰ ভিডিঅ' চাই পিনি আহিছোঁ তেতিয়া মোকো পুলিচসকলে এৰেষ্ট কৰিব হয়তো মোৰ ওপৰত কেছ চলিব এতিয়া মোৰ নাম আহিছে অলৰেডি তাৰ ওপৰত অহাৰ পিছতো মই কিয় ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ বুলি মোকো হয়তো এৰেষ্ট কৰিব মোক কোনো বছৰ মানো নাই মই একদম এটা দুখীয়া ঘৰৰ পৰা আহোঁ যে মোক গুৱাহাটীলৈ অহা যোৱা এইবিলাক সঁচা কৰিবলৈ কোনে দিব যদিহে মোৰ ওপৰত কেছ হৈ যায় মোক কোনে বচাবগৈ এইটো কাৰণে মই ভিডিঅ' বনোৱা নাই হয়তো বহুতে বেয়া পাইছে উপায় নাই আৰু মই কোনো লিডাৰ নহয় যেন মই মাতিলে যেন গোটেই অসমৰ ল'ৰা ছোৱালীসকলে হাইকোৰ্ট খেলিব আহিব এইটো নহয় নিজৰ বুজাশক্তি আছে আহিবনে নাই সেকেণ্ড লিষ্ট তেওঁলোকে নিজে জানে হয়তো তেওঁলোকে এটা ভাল নম্বৰ পাইছিলে ভাল নম্বৰ পোৱাৰ পিছতো তেওঁলোকৰ নাম নাহিলে এইটো কাৰণে অলপ মনটো দুখ লাগে গম পাইছোঁ যোৱাবাৰ AFF-ৰ পোষ্টৰ কাৰণে মই নিজে বাইবা দিছোঁ পৰীক্ষা পাছ কৰিছোঁ তাৰপিছত নাম নাহিলেগৈ অলৰেডি ভেকেঞ্চি থাকি গৈছে তাৰপিছতো মই একো হুলস্থুল নকৰিলোঁ যেন মোক সেকেণ্ড লিষ্ট লাগে আমুক লাগে বুলি মই হুলস্থুল নকৰিলোঁ হয়তো ভেকেঞ্চি থাকি গৈছিলে আপোনালোকে হয়তো লিষ্ট দেখিছিলে যেন 142টা ভেকেঞ্চি থাকি গৈছিলে AFF-ত কিন্তু হ'লেও মই হুলস্থুল নকৰিলোঁ হাইকোৰ্ট খেলিম এইবিলাক নকৰিলোঁ এতিয়া হয়তো আপোনালোকে কৰিছে এইটো আপোনালোকৰ অধিকাৰ আপোনালোকে হাইকোৰ্ট খেলে যি খেলে এইটো মই ক'বলগীয়া নাই মই আপোনালোকৰ ৰখাও নাই যেন আপোনালোকে হাইকোৰ্ট খেলক নেখেলক বুলি কেতিয়াও ক'ব যোৱা নাই আপোনালোকৰ নিজৰ বুজাশক্তি আছে জানে কি কৰিলে ভাল হ'ব এইটো কাৰণে আপোনালোকে যি ভাল দেখিছে কৰক মই মোৰ ফালৰ পৰা ছাপোৰ্ট কৰিম কিন্তু মই গৈ পিনি ভিডিঅ' বনাই আমুক বনাই এইটো ক'ব নোৱাৰোঁ হয়তো বেয়া পাইছে বেয়া পালেও উপায় নাই এইবিলাকেই আছিলে ক'বলগীয়া লগতে হয়তো সেকেণ্ড লিষ্ট আহিব যদিহে 1:5 মতাকৈ নাই যদি নামাতিলে এতিয়ালৈকে মই কোৱা নাই যেন মতা নাই বুলি কোৱা নাই 1:5 CM ছাৰে এনে ক'ব আপোনালোকে হয়তো ভিডিঅ' তেওঁ পাব আৰু যদি 1:5 মতা নাই আপোনালোকক হয়তো সেকেণ্ড লিষ্ট তেওঁলোকে দি দিবগৈ সেকেণ্ড লিষ্ট যিমানখিনি কেণ্ডিডেট আহিবলগীয়া আছে অল দ্য বেষ্ট যদি তোমালোকৰ সেকেণ্ড লিষ্ট আহে
ভালকৈ পঢ়িবা আৰু যিমানখিনি বৰ্তমান অলৰেডি নাম আহিলে তেওঁলোকক অল দ্য বেষ্ট, ভালকৈ পৰীক্ষা দিয়া, এইবিলাকত ইমান গুৰুত্ব নিদিবা কি হৈছে কি হোৱা নাই। যদি গুৰুত্ব দি থাকা মনটো ডাইভাৰ্ট হৈ যায়, পৰীক্ষাটো দিয়াত অলপ অসুবিধা হ'ব। যিহেতু মই এইটো ভুক্তভোগী, আগতো মই এনেকৈ ছেকেণ্ড লিষ্ট আহিব মোক দি আহিব ভাবি থকাতে মোৰ টাইমটো গুচি গ'ল। এইটো কাৰণে ইমান কিবা নকৰিবা। যদি ছেকেণ্ড লিষ্ট আহে নিশ্চয় আপোনালোকক CM ছাৰে ক'ব সংবাদ মাধ্যমত। এইটো কাৰণে অল দ্য বেষ্ট, যিমানখিনি ছেকেণ্ড লিষ্ট এতিয়া আশা হৈ আছে। এনেকৈ অসম পুলিচৰ কাৰণে ভিডিঅ' বনাই পিনি কি অৱস্থা হৈছিলে ৰাকিব দা, যদুমণি দা, তেওঁলোকৰ ভিডিঅ'টো মই লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। তেওঁলোকৰ এতিয়ালৈকে কেছ চলি আছে, হয়তো মই তেওঁলোকৰ বিষয়ে বেয়াকৈ বনাইছোঁ বুলি হয়তো ক'ব পাৰে। এইটো কাৰণে তেওঁলোকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'। আৰু কি হ'ব তেওঁলোকৰ অৱস্থা হৈছে, বৰ্তমানলৈকে তেওঁলোকৰ কেছ চলি আছে বুলি কৈছে। এইটো কাৰণে মোক ক্ষমা কৰিব, মই আহিব নোৱাৰিম। যদি মোৰ এই নামটো কাট খায়ো যায়, মই তেতিয়াও নক'ম যেন মোৰ নামটো কাট খালে আমুক খালে বুলি নকওঁ। যদিহে নাহিলে উপায় নাই আৰু এতিয়ালৈকে মই বৰ্তমান চাকৰি পোৱা নাই। জাষ্ট মোৰ ফিজিকেল টেষ্টৰ কাট অফ লিষ্টতে নাম আহিছে। এতিয়াও পৰীক্ষা দিব আছে, বাইবা আছে, স্কিল আছে, বহুত কিবা কিবি দিবলৈ আছে। আৰু ক্ষমা কৰিব, মই নোৱাৰিম এনেকৈ ক্ষেত্ৰত যাবলৈ। মোৰ ইমান অকাত নাই আৰু মোৰ কোনো লিডাৰ নহয় যেন মই ক'লে যেন সকলোখিনি কথা শুনিব, এইটো নহয়। আৰু এইবিলাকৰ কাৰণে ক্ষমা কৰিব মোক।